আমি অৰুণোদয় আঁচনি সেচুৰেশন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলোঁ যে আমি যিমান পাৰোঁ অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰনোজ পেগু গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছোঁ। ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। ছেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোনসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি সিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 সিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে। মূলতঃ কেবিনেট ডিচিশ্যন এইখিনিয়ে কেবিনেট ডিচিশ্যন আছিল, যিখিনি আমি মূলতঃ কেবিনেট ডিচিশ্যন লৈছিলোঁ। বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয়। আজি এটা কেবিনেটত আলোচনা হৈছে যে অসমত 264 কিলোমিটাৰ নদীৰ ওপৰত বানপানী নাই, মথাউৰি নাই। সেইকাৰণে সেই মথাউৰি নোহোৱা জেগাখিনি দি পানীটো সোমাই গৈ বহুত অঞ্চল প্লাবিত কৰে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক আজি এটা দায়িত্ব দিয়া হৈছে যে যদি আমি 264 কিলোমিটাৰ নতুন মথাউৰি আমি নিৰ্মাণ কৰিব পাৰোঁ তেতিয়া অসমত মথাউৰি নোহোৱা অঞ্চল নাথাকিব। ক'ৰবাত কৰিবই নোৱাৰি বেলেগ কথা, কিন্তু 264 কিলোমিটাৰ মথাউৰি যদি আমি বনাব পাৰোঁ তেতিয়াহ'লে যিবিলাক জাগাই জাগাই খালী এৰিয়া আছে ব্ৰহ্মপুত্ৰ আৰু উপনদীসমূহত, সেইটো সম্পূৰ্ণ হৈ